একাদশ শ্ৰেণীৰ আৰম্ভণি। এই কিতাপখনে একাউণ্টেন্সিৰ সকলো গুৰুত্বপূৰ্ণ ধাৰণা আৰু মৌলিক বিষয় সামৰি লৈছে, যাৰ ফলত নতুন শিক্ষাৰ্থীসকলে একাদশ শ্ৰেণীত বাণিজ্য শাখা বাছনি কৰাৰ পৰিকল্পনা কৰাটো এক আদৰ্শ সম্পদ হৈ পৰিছে। অবাণিজ্য পেছাদাৰী। ইয়াৰ উপৰিও এই কিতাপখন অবাণিজ্য পেছাদাৰীসকলৰ বাবে অত্যন্ত সহায়ক, যেনে চিকিৎসক, অভিযন্তা, স্থপতিবিদ, উকিল, উদ্যোগী, ব্যৱস্থাপনা পেছাদাৰী, MBA শিক্ষাৰ্থী আৰু CA প্ৰাৰ্থী, যিসকলে তেওঁলোকৰ বিত্ত কাৰ্যকৰীভাৱে পৰিচালনা কৰিব বিচাৰে আৰু স্মাৰ্ট সিদ্ধান্ত ল'ব বিচাৰে। ষ্টাৰ্টআপ। প্ৰাথমিক একাউণ্টিং ধাৰণাবোৰ বুজিব বিচৰা আৰু স্মাৰ্ট বিত্তীয় সিদ্ধান্ত ল'ব বিচৰা ষ্টাৰ্টআপ উৎসাহীসকলৰ বাবে আদৰ্শ। ব্যৱসায়ী আৰু উদ্যোগী, যিসকল ব্যৱসায়ীয়ে তেওঁলোকৰ বিত্তীয় জ্ঞান উন্নত কৰিব বিচাৰে আৰু প্ৰতিযোগিতাত আগবাঢ়ি থাকিব বিচাৰে, তেওঁলোকৰ বাবে অত্যাৱশ্যকীয়।